হেল্ল' ছাৰ বাইদেউসকল, আপোনালোকৰ কাৰণে অসমীয়া লেংগুৱেজ ওৱানৰ ছেকেণ্ড টপিক লৈ আহিছোঁ। ভাষা শিকাৰ উদ্দেশ্য। ভাষা শিকাৰ উদ্দেশ্যটো কি? আমি যে ভাষা শিকোঁ, বিভিন্ন ধৰণৰ ভাষা শিকোঁ, ইংলিছ, হিন্দী, তামিল, যিকোনো ধৰণৰ ভাষা শিকোঁ, ইয়াৰ উদ্দেশ্যটো কি? ইয়াৰ উদ্দেশ্য হৈছে যে ভাষা শিকা মানে হৈছে এনে এক লক্ষ্য নিৰ্ধাৰণ কৰা যাৰ জৰিয়তে শিক্ষাৰ্থী ভাষাৰ জ্ঞান, দক্ষতা, মূল্যবোধ আৰু মনোভাৱ অৰ্জন কৰি সমাজৰ সৈতে যোগাযোগ স্থাপন কৰিব পাৰে। এইটো হৈছে ইয়াৰ উদ্দেশ্য। তো ইয়াৰ কেইটামান মূল বৈশিষ্ট্য আছে, বৈশিষ্ট্যবিলাক চাব লাগিব। ইয়াৰ বৈশিষ্ট্যবিলাক কি কি? প্ৰথমতে আছে যোগাযোগ দক্ষতা বিকাশ। কি কৰিব লাগিব? যোগাযোগ, মানুহৰ সৈতে যোগাযোগ কেনেকৈ কৰিব লাগে সেইটো দক্ষতা আমি বিকাশ কৰিব লাগিব। 2 নম্বৰত আছে চিন্তা শক্তি আৰু সৃজনশীলতা বৃদ্ধি। কোনো এটা বিষয়ৰ প্ৰতি চিন্তা শক্তি আৰু সৃজনশীলতা, ক্ৰিয়েটিভিটি আমি বৃদ্ধি কৰিব লাগিব। 3 নম্বৰত আছে শুদ্ধ উচ্চাৰণ আৰু সঠিক ব্যাকৰণ ব্যৱহাৰ। কোনো এটা ভাষা পঢ়োঁতে শুদ্ধকৈ উচ্চাৰণ কৰিব লাগিব আৰু সঠিক ব্যাকৰণ ক'ত ব্যৱহাৰ কৰিব লাগে সেইটো শিকিব লাগিব। 4 নম্বৰত আছে আত্মবিশ্বাস আৰু ব্যক্তিত্ব বিকাশ। কি কৰিব লাগিব? আত্মবিশ্বাস গঢ়ি তুলিব লাগিব আৰু ব্যক্তিত্বৰ বিকাশ গঢ়ি তুলিব লাগিব। 4 নম্বৰত আছে সাংস্কৃতিক মূল্যবোধ আৰু নৈতিকতা গঠন। এই ভাষাৰ মাজেদি আমাৰ সাংস্কৃতিক মূল্যবোধ আৰু নৈতিকতা গঠন কৰিব লাগিব। তাৰপিছত আছে শিক্ষা আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰযোগ্যতা। এই ভাষা আমাৰ বিভিন্ন ধৰণৰ শিক্ষাত প্ৰয়োজন হয় আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰত এই ভাষা ব্যৱহৃত হয়, সেইটো আমাৰ গঢ়ি তুলিব লাগিব। তাৰপিছত নেক্সট পইণ্টলৈ আগবাঢ়ি আছোঁ। ইয়াৰ উদ্দেশ্যসমূহ কি কি? ইয়াৰ উদ্দেশ্যসমূহ হৈছে ভাৱ আৰু চিন্তা স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰা। 2 নম্বৰ আছে পঢ়ি বুজিৰ ক্ষমতা বিকাশ কৰা। যিকোনো এটা টপিক পঢ়ি বুজাৰ ক্ষমতা বিকাশ কৰিব লাগিব। অপশ্যন 3 আছে শুদ্ধভাৱে আৰু লিখি যোগাযোগ স্থাপন কৰা। যিকোনো এটা টপিক শুদ্ধভাৱে পঢ়িব লাগিব আৰু লিখিব লাগিব। লিখি আমি চাপ'জ যেনেকুৱা আমি চিঠি লিখি এজন মানুহৰ লগত যোগাযোগ স্থাপন কৰোঁ, সেই চিঠিটো শুদ্ধভাৱে লিখা হ'ব লাগিব। 3 নম্বৰত আছে শ্ৰৱণ আৰু কথন দক্ষতা বৃদ্ধি কৰা। এই ভাষা আমি শ্ৰৱণ ভালকৈ শুনিব লাগিব আৰু কথন দক্ষতা ভালকৈ কোৱাৰ কেপাচিটি, কথন দক্ষতা বৃদ্ধি কৰিব লাগিব। তাৰপিছত ব্যাকৰণ আৰু শব্দ ভাণ্ডাৰ সঠিক ব্যৱহাৰ কৰিব লাগিব। এই ভাষাৰ বিভিন্ন ধৰণৰ ব্যাকৰণ আৰু শব্দ ভাণ্ডাৰ সঠিক ধৰণে ব্যৱহাৰ কৰিব জানিব লাগিব। তাৰপিছত আছে সাহিত্য, সাংস্কৃতি আৰু মূল্যবোধৰ প্ৰতি আগ্ৰহ গঠন। সাহিত্য আৰু সাংস্কৃতি আৰু মূল্যবোধৰ প্ৰতি আগ্ৰহ গঠন কৰিব লাগিব। তাৰপিছত যেনেকুৱা উদাহৰণ দি আছে, শিক্ষাৰ্থী যেনেকুৱা গল্প শুনি মূল ভাৱ বুজিব পাৰে। যদি ভাষাটো ভালকৈ বুজে তেনেহ'লে সহজতে গল্পটো বুজি মূল ভাৱটো আয়ত্ব কৰিব পাৰিব। তাৰপিছত আছে দৈনন্দিন জীৱনৰ অভিজ্ঞতা নিজ ভাষাত প্ৰকাশ কৰিব পাৰে। আমাৰ এই দৈনন্দিন জীৱনৰ যিবিলাক অভিজ্ঞতা আছে সেইটো নিজৰ ভাষাত কি কৰিব পাৰিব? প্ৰকাশ কৰিব পাৰিব। তাৰপিছত পত্ৰ, অনুচ্ছেদ বা চিঠি লিখিব পাৰে। কি কৰিব? আমাৰ বিভিন্ন ধৰণৰ চিঠি বা পত্ৰ বা অনুচ্ছেদ সহজতে লিখিব পাৰিব। ছাপ'জ ইংলিছ ভাষা যদি শিকে, ইংলিছত অতি সোনকালে এটা লেটাৰ লিখিব পাৰিব, এটা এপ্লিকেশ্যন লিখিব পাৰিব। তাৰপিছত আছে খবৰ বা নিবন্ধ, কবিতা পঢ়ি বিশ্লেষণ কৰিব পাৰে। যদি ইংলিছত যদি কোনো এটা কবিতা থাকে অতি সোনকালে বুজিব পাৰিব যদি ইংলিছ ভালকৈ জানে। কোনো এটা খবৰ বাতৰি কাকত অসমীয়াত থাকে, ইংলিছত থাকে, যদি ভালকৈ ইংলিছ পঢ়িব পাৰে, মিনিংটো জানে, তেনেহ'লে ভালকৈ খবৰটো পঢ়িব পাৰিব। সেইকাৰণে আমাৰ ভাষা শিকা বহুত দৰকাৰী। তো ইয়াৰ কি পইণ্টছবিলাক এতিয়া ডিছকাছ কৰিম। তো ইয়াৰ কি পইণ্টছবিলাক হৈছে যোগাযোগ হৈছে ভাষা শিকাৰ মূল লক্ষ্য। যোগাযোগ কি? ভাষা শিকাৰ মূল লক্ষ্য। 2 নম্বৰত আছে ভাষা শিকাৰ শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশ সাধন কৰে। কি কৰে? সামগ্ৰিক বিকাশ সাধন কৰে, অলৰাউণ্ড। তাৰপিছত আছে ভাষা জ্ঞান, দক্ষতা, মনোভাৱ আৰু মূল্যবোধৰ সমন্বয়। তাৰপিছত আছে শিক্ষাৰ্থীক সমাজত সফলভাৱে বাচিবলৈ সহায় কৰে। এই ভাষা কি কৰে? শিক্ষাৰ্থীক সমাজত সফলভাৱে বাচিবলৈ সহায় কৰে। তাৰপিছত আছে ভাষা শিক্ষা চিন্তা শক্তি আৰু সৃজনশীলতা বৃদ্ধি কৰে। ভেৰি ইম্পৰ্টেণ্ট, চিন্তা শক্তি আৰু সৃজনশীলতা বৃদ্ধি কৰে। তাৰপিছত আছে ইয়াৰ ইম্পৰ্টেঞ্চটো জানিব লাগিব। শিক্ষাৰ্থীৰ চিন্তা শক্তি আৰু সৃজনশীলতা বৃদ্ধি পায়। তাৰপিছত আছে আত্মবিশ্বাস আৰু নেতৃত্বৰ গুণ গঢ়ি উঠে। তাৰপিছত আছে শিক্ষাগত সফলতা আৰু চাকৰিৰ ক্ষেত্ৰত সহায় কৰে।
এই ভাষা কি কৰে শিক্ষাগত সফলতা আমি যে শিক্ষা গ্ৰহণ কৰিছোঁ ইয়াৰ সফলতা আৰু চাকৰিৰ ক্ষেত্ৰত বহুত হেল্প কৰিব তাৰপিছতে সামাজিক আৰু সাংস্কৃতিক সম্প্ৰীতি বজাই ৰাখে সামাজিক আৰু সাংস্কৃতিক সম্প্ৰীতি বজাই ৰাখে আৰু নৈতিক নাগৰিক হিচাপে গঢ়ি তোলে তো কনক্লুশন ইয়াতে আছে ভাষা শিক্ষাৰ উদ্দেশ্য কেৱল ভাষা শিকোৱা নহয় বৰঞ্চ শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশ সাধন কৰা ভেৰি ইম্পৰ্টেণ্ট পইণ্ট শুদ্ধ ভাষা জ্ঞান আৰু দক্ষতাৰ জৰিয়তে শিক্ষাৰ্থীৰ নিজৰ ভাৱ প্ৰকাশ আৰু বুজা আৰু পদৰ সৈতে সফলভাৱে যোগাযোগ স্থাপন কৰিব পাৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট তো আজিৰ টপিকটোত এইখিনি আছিলে আপোনালোকে ভিডিঅ'টো পজ কৰি অলপ ভালকৈ পঢ়ি ল'ব পাৰে মোৰ বহুতো ভুল হ'ব পাৰে আপোনালোকে বেয়া নহ'ব নেক্সট ভিডিঅ'ত নেক্সট টপিকলৈ ডিছকাছ কৰিম থেংক ইউ